লাগিছে বহুত ভাল লাগিছে হেল্ল' গাইজ বহুত দিনৰ মূৰত ৱেলকাম টু স্পেড লাভ আমি আছো এনকে ৰেচিডেঞ্চিত আৰু এতিয়া বেছি ৰাতিপুৱা 7টা আৰু আজি যিহেতু 24 ফেব্ৰুৱাৰী হয় আৰু অসমৰ আজি 8,000 নাচনীয়ে ঝুমু নাচিব তাৰে এটা টিম আছে এনকে ৰেচিডেঞ্চিত আৰু তেওঁলোকৰ কাৰণে কেনেকুৱা ডিফাৰেণ্ট ব্ৰেকফাষ্ট বাফে ৰেডি হৈছে ব'লক আমি চেক কৰোঁ কংগ্ৰেচুলেশ্যন আপোনালোকে ইমান ডাঙৰ এতিয়া অনুষ্ঠানত আজি সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত অনুষ্ঠান পৰিৱেশন কৰিব তো বহুত ধুনীয়া লাগিছে আপোনালোকৰ পৰম্পৰাগত সাজপাৰত দিছে থকা খোৱাৰ আপোনালোকক এনকে হোটেলত যিটো থকা খোৱাৰ ব্যৱস্থা কৰি দিছে তো কেনেকুৱা পাইছে ইয়াতে থাকি ভাল পাইছোঁ আমি অহা দিনাৰ পৰা তেওঁলোকে আমাৰ লগত বহুত ভাল ব্যৱহাৰ কৰি আছে থকা খোৱাৰ সুবিধা দিছে যিটো সুবিধা সুন্দৰভাৱে পাইছোঁ ইয়াত গতিকে তেওঁলোকক আমি ধন্যবাদ জনাম আমাক ইমান সুন্দৰ ব্যৱস্থা দিয়াৰ বাবে মানে অলপ বেয়া লাগিব ইমান ধুনীয়াকৈ ফেমিলি নিচিনা থাকিছোঁ আৰু লগত তাতো ভালেই দিছে আৰু ইয়াত তাতকৈ ভাল লাগিছে মানে নমাৰ লগে লগে আমাৰ লাগেজসমূহ তেওঁলোকে আমাক ওপৰলৈ আনি দিছে একদম খোৱালৈকে সকলোখিনি সা সুবিধা দিছে আপোনালোকে দেখিছে ঝুমুৰৰ টিম এনকে হোটেলত ষ্টে কৰিছে আৰু তেওঁলোকৰ অভাৰ এক্সপিৰিয়েঞ্চ পুৰা শ্বেয়াৰ কৰিছে আৰু এনেকুৱা বেষ্ট এক্সপিৰিয়েঞ্চৰ কাৰণে আপোনালোকেও আহিব এনকে হোটেল